কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী তালিকা ঘোষণা জালুকবাৰীত বিদিশা নেওগক প্ৰাৰ্থিত্ব প্ৰদান বিশ্বনাথত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান নাওবৈছাত ডক্টৰ জয়প্ৰকাশ দাসক প্ৰাৰ্থিত্ব প্ৰদান মাহমৰাত জ্ঞানদীপ মোহন তিতাবৰত প্ৰাণ কুৰ্মীয়ে টিকট লাভ কৰিছে হাইলাকান্দিত ৰাহুল ৰয় টিকট লাভ কৰিছে আৰু টংলাত ৰোহিত পাৰিগাক প্ৰাৰ্থিত্ব প্ৰদান কংগ্ৰেছৰ লক্ষণীয়ভাৱে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত তিতাবৰৰ বৰ্তমানৰ বিধায়ক ভাস্কৰ বৰুৱা আমি পুনৰ জনাইছো ইতিমধ্যে কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে জালুকবাৰীত বিদিশা নেওগক প্ৰাৰ্থিত্ব প্ৰদান কংগ্ৰেছৰ বিশ্বনাথত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান ইপিনে নাওবৈছা সমষ্টিত ডক্টৰ জয়প্ৰকাশ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে আন এখন সমষ্টি মাহমৰাত জ্ঞানদীপ মোহনক টিকট প্ৰদান তিতাবৰত প্ৰাণকুৰ্মী হাইলাকান্দিত ৰাহুল ৰয় আৰু টংলাত ৰোহিত পাৰিগাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান লক্ষণীয়ভাৱে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত তিতাবৰৰ বৰ্তমানৰ বিধায়ক ভাস্কৰ বৰুৱা আৰু আমি সবিশেষ জানিবলৈ ফোনলাইনত সংযুক্ত হৈছোঁ আমাৰ চিফ পলিটিকেল ৰিপৰ্টাৰ পংকজ শৰ্মাৰ সৈতে পংকজ শৰ্মা আপোনাৰ কাষলৈ আহিছে বৰ্তমানৰ বিধায়ক তিতাবৰৰ বৰ্তমানৰ বিধায়ক ভাস্কৰ বৰুৱাৰ নাম কিন্তু এই তালিকাত নাই নিশ্চয় ভাস্কৰ গোটেই নিৰ্বাচনী প্ৰক্ৰিয়া যদি চাওঁ কংগ্ৰেছ গোটেই প্ৰক্ৰিয়াটো পিছ পৰি আছে ক'ৰবাত প্ৰচাৰৰ ক্ষেত্ৰত হওক বা আন ক্ষেত্ৰত হওক কিন্তু চমকৰ ক্ষেত্ৰত কংগ্ৰেছ খুব আগুৱাই আছে আৰু দেখা গৈছে যে আপুনি উল্লেখ কৰিছে যে ভাস্কৰ বৰুৱা তিতাবৰৰ বিধায়ক তেওঁক প্ৰাৰ্থিত্ব বা বঞ্চিত কৰিছে আৰু যদি চাওঁ আজিৰ তাৰিখত মাত্ৰ দুজন উজনিত কংগ্ৰেছে বিধায়ক 2021 পৰা ধৰি ৰাখিবলৈ সক্ষম হৈছে সেইজন দেৱব্ৰত শইকীয়া আৰু ভাস্কৰ বৰুৱা আৰু ভাস্কৰ বৰুৱা 2024 পাৰ হৈ যোৱা লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ যিখন যোৰহাটত বিজয় হৈছিলে তাৰ ভিতৰত আটাইতকৈ বেছি লিড 45,000 লিড দিছিলে ভাস্কৰ বৰুৱাই আৰু তাৰ পিছত ভাস্কৰ বৰুৱাৰ টিকেট কটা গ'ল কিহৰ কাৰণে কটা গ'ল সেয়া পিছলৈ হয়তো বিশ্লেষণ কৰিব আমি পিছলৈ অনুসন্ধান কৰিব লাগিব কিন্তু দেখা গৈছে যে যি ধৰণৰ ৰণনীতি কংগ্ৰেছে গ্ৰহণ কৰিছে সেয়া সকলোৰে বাবে বোধগম্য নহয় বুলি ক'ব লাগিব কাৰণ মই আকৌ উল্লেখ কৰিছোঁ যে ভাস্কৰ বৰুৱা কংগ্ৰেছৰ উজনিৰ মাত্ৰ দুজন বিধায়কৰ অন্যতম আছিলে দেৱব্ৰত শইকীয়াৰ লগত আৰু লোকসভা নিৰ্বাচনত আটাইতকৈ বেছি লিড দিছিলে তাৰ পিছতো কংগ্ৰেছে তেওঁক হয়তো অজ্ঞাত কাৰণত প্ৰাৰ্থিত্ব দিয়াৰ পৰা বিৰত হ'ল যিটো এক প্ৰকাৰ অপ্ৰত্যাশিত বুলি ক'ব তাৰ লগে লগে মই উল্লেখ কৰোঁ জালুকবাৰী সমষ্টিত যদি আমি চাওঁ এফালে ৰাইজৰ দলৰ লগত মিত্ৰতা কৰা বুলি প্ৰকাশ কৰা হৈছে কিন্তু 14 মাৰ্চত যিখন তালিকা ৰাইজৰ দলে প্ৰকাশ কৰিছিল তাৰ 2 নম্বৰতে মই ৰমেন বৰঠাকুৰৰ নাম উল্লেখ কৰিছে অৰ্থাৎ এফালে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা বুলি কোৱা হৈছে আৰু জালুকবাৰী সমষ্টিলৈ যদি চাওঁ কংগ্ৰেছে বিদিশা নেওগক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু ইয়াৰ পূৰ্বে 14 মাৰ্চতে ৰাইজৰ দলে ৰমেন বৰঠাকুৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে গতিকে লক্ষণীয় হ'ব যে ৰমেন বৰঠাকুৰে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বা দলৰ এই সিদ্ধান্ত মানি লয় নে নলয় গোটেই কথাখিনি পৰৱৰ্তী সময়ত এই যিখন মিত্ৰতা হোৱা বুলি কোৱা হৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ কিন্তু পৰৱৰ্তী সময়ত হয়তো সংঘাত আমি আৰু বেছিকৈ দেখিবলৈ পাম